নমস্কাৰ পুনৰবাৰ আকৌ এটি দহি কথা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আকৌ এটা অন্য পদ্ধতিয়ে দহি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আগৰ ভিডিঅ' কেইটাত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱেও আপোনালোকৰ কাৰোবাৰ নহয় কাৰোবাক নিশ্চয় উপকৃত কৰিব। ভিডিঅ'টো যদি ভাল লাগে শেষলৈকে চাই শ্বেয়াৰ কৰিব, লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। কেনেকৈনো মণি লগাই অকণমান ইউনিক ষ্টাইলত দহিটো মই গাঁঠিছোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। দহিখিনি গুঠিবৰ কাৰণে ব্যৱহাৰ হোৱা বস্তুখিনি মই আগতীয়াকৈ এনেকৈ দেখুৱাই লৈছোঁ। এই দুবিধৰ সূতা মই ব্যৱহাৰ কৰিম, লগতে মণি, কেঁচিখন লাগিব আৰু গুলি। প্ৰথমতে মই আৰম্ভ কৰিম। সূতাত প্ৰথমতে মই মণিকেইটা এনেকৈ ভৰাই ল'ম। তিনিটাকৈ মণি দিছোঁ মই। এই তিনিটা মণি আগতীয়াকৈ বেজীত মই সোমাই লৈছোঁ, ঠিক এনেদৰে। আৰু সূতাডাল যিমানখিনিলে আপুনি চম্ভালিব পাৰে সিমানখিনিলে দীঘল ৰাখিলেই হ'ল, নহ'লে জোঁট খোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই যিমানখিনি ডিষ্টেঞ্চত ৰাখিব বিচাৰোঁ সিমানখিনিতহে মই বেজীটো মই সোমোৱাই দিম। আৰু মই অকণমান ঘনকৈ দিছিলোঁ, গতিকে মই মাজে মাজে আকৌ সোমোৱাই যাম। মই যিহেতু আগতীয়াকৈ অলপ গুঠি থৈছিলোঁ, এনেকৈ তলেৰে মই বেজীটো সোমোৱাই দিছোঁ। যথেষ্ট ইজিয়ে হয়, আগৰ দহি কটা ভিডিঅ' কেইটাৰ দৰেই হয় কিছুমান প্ৰচেছ। এতিয়া এইখিনিলৈকে সোমোৱাই মই আকৌ বেজীটো মণিকেইটাৰ ওপৰ ফালেৰে সোমোৱাই আনিছোঁ। এতিয়া কি হ'ব, মণিকেইটা একদম চাদৰৰ আগটোত খুব ধুনীয়াকৈ এনেকুৱাকৈ ৰখি যাব। আৰু এটা মই মাজত কাঠি দি লৈছোঁ যাতে মণিকেইটা বাহিৰৰ ফালে ওলাই নাহে। এতিয়া মই দুবিধৰ সূতা ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ। প্ৰথমতে মই ক'লা ব্যৱহাৰ কৰিম, কাৰণ এই কাপোৰযোৰত ক'লা আৰু ৰঙা আছে। প্ৰথমতে মই ক'লা সূতাখিনি এনেদৰে কাঠি এটা দি ল'ম। যি আগতে দহি কটা ভিডিঅ' কেইটাত মই দেখুৱাইছোঁৱেই কেনেদৰে এইখিনি দিয়ে, হ'লেও এবাৰ চাই ল'ব পাৰে। মাজত এনেকৈ দুটা গাঁঠিয়ে দি দিছোঁ, বেছি নালাগে, কাৰণ ইয়াৰ ওপৰত আকৌ ৰেড সূতা আহিব। বেছিকৈ গাঁঠি দিলে হেভি হ'ব। এতিয়া মই এই সূতাখিনি ওলোটাই লৈ মোক যিমানখিনিলৈ চুটি লাগে সেই হিচাপত মই জোখ এটা লৈ কাটি দিম। কাৰণ মই দুটা ষ্টেপ দেখাকৈ দহি গুঠিম, কাৰণ যিখিনি ক'লা সূতা হয় ক'লাখিনি অকণমান চুটিকৈ ৰাখিম আৰু ৰঙাখিনি অকণমান দীঘলকৈ ৰাখিম। আৰু এইখিনি জোখত মই ক'লাখিনি কাটি ৰাখিছোঁ। এতিয়া সমান হৈছে নাই মই চাই ল'ম। যদি সমান হোৱা নাই সেইখিনি মই সমান কৰি কাটি ল'ম, যিহেতু ৰেড সূতাটো দিয়াৰ পাছত আৰু সেইটো সমান কৰিব নোৱাৰি। পাৰিলেও অকণমান অসুবিধা হয়, সেইকাৰণে এইখিনি আগতীয়াকৈ সমান কৰি ল'ব লাগে। এতিয়া মই ৰঙা সূতাটো তাৰ ওপৰত দিম। কেনেকৈ দিম আপোনালোকে চাব পাৰে। এয়া ৰঙা সূতাটো মই ক'লা সূতাটোৰ ওপৰত লৈছোঁ, অকণমান দীঘলকৈ ৰাখিছোঁ সূতাটো। আৰু এতিয়া ওপৰত মই কাঠি মাৰিম দুটা বা তিনিটা, তেনেকৈ কাঠি এটা দি ল'ম। আৰু আটাইখিনি সূতা একেলগে আনি মই টোপটো বনাই ল'ম। আৰু এইখিনিতো হয়তো মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছেই, বা যিসকলে জানে তেওঁলোককতো ক'বই নালাগে। এতিয়া ইয়াত মই টোপটো গাঁঠিম, তলৰ পৰা সূতাডাল নিম, বেজীটো মোৰ আঙুলিটোৰ তলৰ পৰা নিম। আৰু এইখিনি কোৱাতকৈ চাই বেছি শিকিব পাৰিলে বেছি ভাল হয়। আৰু তেনেকৈ গাঁঠি মই তিনিটামান গাঁঠি মই দি ল'ম, দুটা তিনিটা তেনেকৈ দিম, বহুত বেছিকৈ নিদিওঁ, কাৰণ সূতাডালো অকণমান ডাঠ হয়। গতিকে খুলি যোৱাৰো সম্ভাৱনা যিহেতু নাথাকেই, গতিকে ইমান বেছি পকাই থাকিবলৈও কোনো প্ৰয়োজন নাই। এনেকৈ দহিটো গাঁঠি দিম।
যথেষ্ট ইজি হয়, দেখিলে বা শিকিব পাৰিলে যথেষ্ট ইজি হয় আৰু দেখিবলৈ খুব ধুনীয়া লাগে। মই ফাৰ্ষ্ট টাইম কৰিছোঁ এইটো ডিজাইনত দহি, আৰু পিন্ধিলেও ভাল লাগিছে। মই পিন্ধিছোঁ কাপোৰযোৰ এবাৰ। এনেকৈ সূতাডাল কাটি দিলোঁ। এতিয়া মই ৰঙা সূতাটো অকণমান দীঘলকৈ ৰাখিম, মানে এটা ষ্টেপত হৈ যাব, যিহেতু ক'লাটো অকণমান চুটিকৈ ৰাখিছোঁ আৰু ৰঙাটো অকণমান দীঘলকৈ ৰাখিম। এয়া, আৰু এতিয়া যদি সমান হৈছে ৰঙাখিনি, মই সমান কৰি ল'ম আটাইখিনি কৰি হোৱাৰ পাছত। আৰু এয়া মোৰ দহি এটা কমপ্লিট হৈ গ'ল। দেখিছে কিমান ইজি হয়, এনেকৈ আপোনালোকেও পাৰিব। নেক্সট আৰু এটা মই গাঁঠি দেখুৱাইছোঁ, এইটো আপোনালোকে ভালদৰে চাব যদি প্ৰথমটোত বুজি পোৱা নাই। দেখিলে অলপ টান যেন লাগিলেও যেতিয়া নিজে চেষ্টা কৰিব তেতিয়া খুব ইজি যেন লাগিব। আপোনালোকে চাই ল'ব, নিজে চেষ্টা কৰি ল'ব, দেখিব বহুত বেছি সহজ হয় তেনেকৈ মণি লগোৱা। আৰু মণি যিমান লগাই সিমান লগাব পাৰিব, আৰু মণিটো লগাই চিম্পল ডিজাইনতো কৰিব পাৰি। মই অকণমান ডিফাৰেণ্ট কৰিব চেষ্টা কৰিছিলোঁ, সেইকাৰণে মই তেনেকৈ দেখিবলৈ যাতে দুটা ষ্টেপত লাগে তেনেকুৱাকৈ কৰি গৈছোঁ। নেক্সট ভিডিঅ'ত মই আকৌ নতুন পদ্ধতি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, পদ্ধতিটো ভালদৰে শিকিব। যিসকলে নাজানে, নজনাসকলৰ বাবেহে কিন্তু এই ভিডিঅ'টো, যিসকলে জানে তেওঁলোকক কোৱা নাই। আৰু এয়া মোৰ কমপ্লিট হৈ গ'ল গোটেই চাদৰখনত দহি গোঠা। কাপোৰযোৰ মিক্স টচ হয়, মই আগতীয়াকৈ কৈ দিছোঁ। আৰু এই কাপোৰযোৰ মই এবাৰ পিন্ধিছোঁ, মোৰ ঘৰৰ বিয়া এখনত মই পিন্ধিছোঁ। দেখিবলৈ খুব ধুনীয়া লাগিছে দহিকেইটা। গতিকে আপোনালোকেও এনেকৈ চেষ্টা কৰিব পাৰে এবাৰ, এনেকুৱাকৈ দহি গাঁঠি নিশ্চয় ভাল পাব পদ্ধতিটো। গতিকে ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল লাগিলে, যদি হেল্পফুল হয় বুলি ভাবিলে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব, লগতে শ্বেয়াৰ কৰিব। আৰু শেষত এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।